Hello guys, এয়া কলম শেখ নামাবস্তি মহটো। সো এই মহটোৱে আখতগুৰি বহুত ভাল যুঁজ যুঁজিছিলে। চাই লওক বহুত এটা বিশাল মহ। চাই লওক এয়া কলম শেখৰ মহটো বহুত ডাঙৰ মহ হৈছে। এয়া খুৰা আছে। সো খুৰা আপোনাৰ নামটো জনাই দিয়ক। ধীৰেন শইকীয়া। ধীৰেন শইকীয়া ন? ধীৰেন শইকীয়া কলমবাৰী ন? চাই লওক এয়া ধীৰেন শইকীয়া নামাবস্তি। চাই লওক দাদা তোমাৰ নামটো? আছাদুল হক ন? মালিকৰ নাম জানো বাৰু। চাই লওক কলম শেখৰ মহটো আৰু লগতে আছাদুল হক আছে। জোৰ চোৱা হৈছে নে এতিয়ালৈকে? হেকমতৰ লগত ন? হেকমতচোন আকৌ বেলেগ সদাগৰৰ লগত জোৰ মিলালে বোলে। যি কি নহওক জোৰ হ'ব লাগে। আজি বহুত মহ আহিছে ন, জোৰ হ'ব লাগে। হ'ব বুলি আশা কৰিলোঁ। চাওক চাওক এটা বিশাল এটা মহ। চাই লওক এইটো প্ৰথম আখতগুৰিয়ে বহুত সুন্দৰ যুঁজ যুঁজিছিলে। চ' আজিও সুন্দৰ যুঁজ যুঁজিব বুলি আশা কৰিলোঁ। সকলোৱে আশীৰ্বাদ কৰিব। চাওক এয়া কলম শেখ নামাবস্তি মহটো। মৰিগাঁও ৰাজাৰী মহটোৰ লগত জোৰ নিৰ্বাচন হৈছে বুলি কৈছে। গতিকে আপোনালোকে চাওক বহুত সুন্দৰ মহ। কলমবাৰী কলম শেখৰ বহুত সুন্দৰ মহটো। এই মহটো মই ভিডিঅ' দিছোঁ। মই যুঁজৰ এদিনৰ আগত মই ভিডিঅ' দিছোঁ। আপোনালোকে ভিডিঅ' পাইছে। আজি খেলপথাৰত চাওক কলম শেখৰ বহুত সুন্দৰ বহুত ধুনীয়া কৰি আহিছে। দেখিয়ে ভাল লাগিছে। এই বছৰটো ইয়াৰ যুঁজ এখনেই হ'ল ন? তিনিখন হ'ল ন? এয়া প্ৰথমটো আখতগুৰি যুঁজাইছিলে। তাৰপিছত ক'ত ক'ত যুঁজোৱা হ'ল আৰু? অঁ তাত কাৰ লগত যুঁজোৱা হৈছিল? তাত দীপাম দেৱীৰ লগত যুঁজোৱা হৈছিল নেকি? দীপাম দেৱীৰ লগত তাততো মানে হ'ল। বুজি পাইছোঁ যুঁজোৱা নাই। আৰু পিছত আৰু এটা কাৰ লগত যুঁজোৱা হৈছিলে? আৰু এটা কালত যুঁজোৱা হৈছিলে। অঁ অভয়াজিকাৰ লগত ন? পিছত কি লাগিল নে? কি হাৰিলে ন? কিমান সময় যুঁজিছিলে? লাগাই নাই ন? অঁ চাই লওক ইয়াত এইবছৰ তিনিখন যুঁজালে। চ' এখনতো আপোনালোকে চাইছে আখতগুৰি বহুত খাতাৰনাক যুঁজ যুঁজিছিলে। আৰু এখন দীপাম দেৱীৰ লগত লগাইছিলে। ত' দুয়োটাই মাথা পতা নাই। আৰু লাষ্টত অভয়াজিকাৰ লগত যুঁজাইছিলে আৰু অভয়াজিকাৰ মাথা পতা নাছিলে। চাই লওক ইয়া কলম শেখ নামাবস্তি মহটো সুন্দৰ এটা মহ।